বান বিধ্বস্ত চৰাইদেউত আন এক বিপদ। যিকোনো মুহূৰ্ততে নদীত উটি যাব পাৰে এখন দলং। আকস্মিকভাৱে বহি গ'ল দলংখনৰ মাজভাগ। চফলাই নদীৰ ওপৰত চলাপথাৰ এলেকাত থকা এইখন অতি গুৰুত্বপূৰ্ণ দলঙেৰে যাতায়াত বিঘ্নিত হৈ পৰিল। আজি পুৱা সঠিক ৰূপত নিয়মিতভাৱে দলংখনৰ ওপৰেদি হৈ আছিল যাতায়াত, কিন্তু পুৱা প্ৰায় ৮ বজাত দলংখনৰ মাজভাগৰ এটা খুঁটাত ফাট মেলাত হঠাৎ বহি যায় দলংখন। প্ৰশাসনটো জানে যে খুঁটাকেইটা ফাটি গৈছে, এইখিনি মেৰামতি কৰাৰ ব্যৱস্থা কৰিব লাগিছিলে। সেইখিনি কৰা নাছিলে। খৰালি দিনত কৰাহেঁতেন আজি এইটো পৰিৱেশ এইটো পৰিৱেশ নহয়। বিশেষকৈ খুঁটাখিনি বেছি দুৰ্বল হৈ গৈছে। খুঁটাখিনি দুৰ্বল হোৱাৰ কাৰণে আজি এই অৱস্থা। আৰু ফাটি গৈছে যিখিনি আছে, তলত যিখিনি প্ৰায় খুঁটাখিনিয়ে ফাটি গৈছে। মেইন মাজত যিখিনি খুঁটা আছে সেইখিনি প্ৰায় ফাটি গৈছে। সেইটো কাৰণে আজি এই অৱস্থা হৈছে। দলংখন ভাগি পৰাৰ আশংকাত প্ৰশাসনে তাৎক্ষণিকভাৱে বন্ধ কৰি দিলে যাতায়াত ব্যৱস্থা। মূলতঃ শেহতীয়া বানত নদীখনৰ বুকুৱেদি বৈ আহিছিল অজস্ৰ কাঠ বাঁহ আদি। সেই কাঠ বাঁহ দলংখনৰ খুঁটাত লাগি ধৰাত দলংখন ক্ষতি হোৱা বুলি ৰাইজে মত প্ৰকাশ কৰিছে। যিটো বাঢ়নি পানী আহিলে, সেই বাঢ়নি পানীত যথেষ্টখিনি আপোনাৰ কাঠ বাঁহ উটি আহিলে আৰু উটি আহি দলংখনত লাগি ধৰিলে। আৰু ইয়াক মানে এৰাবলৈ যাওঁতে যথেষ্ট কষ্ট হ'ল। দলঙৰ যি খুঁটা আছিলে সেই খুঁটাৰ তলৰ অংশ পানীয়ে খহাই লৈ গ'ল, আৰু পানীয়ে খহাই লৈ যোৱাৰ লগে লগে আমাৰ দুটা খুঁটা, বিশেষকৈ দুটা জাং খুঁটা পানীয়ে প্ৰায় নষ্ট কৰি দিছে। আৰু এতিয়া হেলনীয়া হৈ যোৱাৰ লগে লগে দলংখন বহি পৰিলে, আৰু বহি পৰাৰ লগে লগে এটা বিপদসংকুল পৰিৱেশৰ সৃষ্টি হ'ল। দুখৰ বিষয় কি, এই দলংখন আমাৰ মূল পথ আছিলে। বিশেষকৈ লাকুৱা, সোণাৰী, মৰাণ, ডিব্ৰুগড় ইত্যাদিকে কৰি আটাইখিনি যাতায়াতৰ ব্যৱস্থা আমাৰ এই দলংখনৰ যোগেদি হৈছিলে। এতিয়া কিন্তু আমাৰ স্থানীয় ৰাইজৰ কাৰণে বৃহত্তৰ ক্ষতি হৈছে। ইপিনে শেহতীয়া অভূতপূৰ্ব আৰু প্ৰলয়ংকাৰী বানত বিধ্বস্ত হোৱা চৰাইদেউ জিলাত আজিও ঠায়ে ঠায়ে অবৰ্ণনীয় পৰিৱেশ। চলাপথাৰ চেতিয়াবস্তি এলেকাত আজিও বহুলোক ঘৰখনলৈ উভতি যাব পৰা নাই। ভয়ংকৰ বানে ঘৰখন শেষ কৰি যোৱাত এইদৰে পথতে অস্থায়ী শিবিৰ পাতি থাকিবলৈ বাধ্য হৈছে বন্যাক্ৰান্ত। আমি এনেকে থকা আজি 14 দিন হ'ল। আমাৰ পতা পথ লগে লগে আহি গ'ল। একো বচাব নোৱাৰিলে, একো বচাবই নোৱাৰিলো। মানে গোটেইখিনি বস্তু উপঙি ফুৰিছে ভিতৰতে। এতিয়াও আমি সোমাব পৰা নাই। ডকুমেণ্ট গোটেইখিনি তিতি থাকিলে এতিয়া আমি কেনেকে উলিয়াম? আপোনাৰ একো ডকুমেণ্ট নাবাছিলে? একোৱে নাবাছিলে, চব গোটেই তিতিম বুঢ়ী আদায়। একো দিম বুলি ক'লেও একো মানুহ আহিছে যে কৈছে যে ডকুমেণ্ট দিয়া আমাৰ চৰকাৰী সাহায্য আহিছে, এতিয়া মুখ্যমন্ত্ৰী সাহায্য কিবা পাম বুলি কৈছে। তো ইয়াৰ ডকুমেণ্টছ নাই, এতিয়া তিতি গ'ল বুঢ়ি গ'ল। মই কৈছোঁ ক'ৰবাৰ পৰা জেৰক্স কপি হ'লেও উলিয়াই দিয়া। এওঁলোকে এইদৰে এতিয়া বৰ্তমান সময়ত তম্বুৰ ভিতৰতে আছে, ঘৰত যাব নোৱাৰি। ঘৰৰ পৰিস্থিতি বেয়া হৈ আছে নে গম পাইছেনি? বৰষুণ পানী হৈ আছে, এইটো কাৰণে ইয়াতে হ'বলগীয়া হৈছে। বস্তু কিবা বচাব পাৰিলানে নাই? ঘৰৰ বস্তু ইমান বাচিব নোৱাৰা, পানী ফটকৈ সোমালে। কিতাপ পত্ৰ কিবা বাচিলে নাই? কিতাপ পত্ৰ নাই, কিতাপ পত্ৰ বচাই নাই। এই দৃশ্য এলেকাটোৰ আন আন ঘৰতো বহুতৰ ঘৰৰ চৌহদত আজিও পানী। নিমিষতে বানে ক্ষতি কৰি গ'ল হাজাৰ হাজাৰ লোকৰ ঘৰ, সা সম্পত্তি। পানী অলপ হ্ৰাস পোৱাত আপোন ঘৰখনলৈ আহি চকুলো টুকিবলৈ বাধ্য হৈছে বন্যাক্ৰান্তই। কিদৰে আকৌ সজাব বানে নিশেষ কৰা সপোনৰ ঘৰখন? আমাৰ ঘৰৰ ভিতৰখন ওখ, দেখিছে আপোনালোকে ভেটিটো ওখ কাৰণে আমি টেবুলে চেবুলে য'ত যেনেকৈ তুলিব পৰা যায় তুলিছিলোঁ, কিন্তু তাৰপিছতো মানে পানী ইমানেই স্পীডত আহিলে আৰু তাতকৈ বচাব নোৱাৰিলোঁ। আৰু আপোনালোকে ক'ত গ'লগৈ তেতিয়া সেইটো সময়ত? আমি ৰাস্তাৰ ওপৰত দেখিছে, ৰাজগড়টো ওখ, গডেজ গ'ল। তাৰপাছত আকৌ ফ্ৰিজটো পেলাই দিব লগাত পৰিলে। তাৰপৰা বয় বস্তু চব মোৰ যিখিনি গডেজত সোমাই আছিলে মই ওপৰ খাম্বাত থৈ দিছিলোঁ, সেইটো বাগৰি গ'ল নাই। যিখিনি মানে মুগা পাটৰ সেইখিনি আৰু নেক্সট টাইম পিন্ধিব পৰা শক্তি নাই, আৰু সেইখিনি সেই পেলাই দিয়া বাহিৰে একো কাম নাই, তেনেকুৱা হ'ল। আমাৰ ঘৰতো ইমানখিনি এদিনে ইমান বস্তু একো বস্তুকে উলিয়াব নোৱাৰিলোঁ তাৰমানে আমি। এইখন চৰাইদেউৰ স্ত্ৰী শিক্ষাৰ অন্যতম বাটকটীয়া পদ্মকুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়। সোণাৰী চহৰৰ মাজমজিয়াত অৱস্থিত বিদ্যালয়খন একেবাৰে ধ্বংস কৰি গ'ল বানে।
প্ৰতিষ্ঠা কালৰ পৰা প্ৰথমবাৰলৈ এনেধৰণৰ মহাপ্ৰলয়ৰ সন্মুখীন হ'ল শিক্ষানুষ্ঠানখন। বিদ্যালয়খনৰ বহু কম্পিউটাৰ, নথিপত্ৰ, আচবাব নষ্ট হ'ল শেহতীয়াভাৱে। আমাৰ বিদ্যালয়খন 50 বছৰ ইতিমধ্যে গৰকিছে। 1968ত এই বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল। একেবাৰে বেয়া অৱস্থাত আছে, আপোনালোকে দেখিছেই। আমাৰ ডিজিটেল যিখিনি ছেটআপ আছিলে একেবাৰে ধ্বংস হৈ গৈছে। আৰু এতিয়া বানৰ পিছত, বান শুকোৱাৰ পাছত আমি খুব কষ্টৰে আমি এইখিনি পৰ্যায়লৈ আহিছোঁ। কিন্তু আজি খোলা কথা আছিল, এইখিনি আমি কৰিব নোৱাৰিছোঁ। আমাৰ অফিচিয়েল যিখিনি ৰেকৰ্ড থাকে সেইখিনি বহুখিনি নষ্ট হৈছে। লগতে আমাৰ স্মাৰ্ট বৰ্ডবিলাক নষ্ট হৈছে আৰু পাৰ্টিশ্যনবিলাক নষ্ট হৈছে। আমাৰ যিখিনি ডেস্ক বেঞ্চ, যিহেতু আজিকালি প্লাই ব্যৱহাৰ কৰা হয়, পানীত উপঙি যোৱাৰ কাৰণে গোটেইখিনি নষ্ট হৈছে। এতিয়া পুনৰ পাঠদান আৰম্ভ কৰিবলৈ গৈ ভীষণ সমস্যাত পৰিছে সোণাৰীৰ এইখন বিদ্যালয়ৰ কৰ্তৃপক্ষ। শ্ৰেণীকোঠাসমূহ চাফ চিকুণ কৰাৰ পৰা আৰম্ভ কৰি নষ্ট হোৱা আচবাবসমূহ কিদৰে যোগাৰ কৰি আকৌ পূৰ্বৰ ৰূপলৈ আনিব পাৰি তাৰ বাবে চেষ্টা শিক্ষক কৰ্মচাৰী। এই বানে মোৰ এখন বিদ্যালয়ত 34 বছৰ হ'ল এতিয়া, আজিলৈকে এনেকুৱা বান আমি দেখা নাই, কেতিয়াও সোণাৰীতে দেখা নাই। কিন্তু এনেকুৱা প্ৰলয়ংকাৰী বান গোটেই বিদ্যালয়খন ধ্বংস কৰি থৈ গ'ল। আৰু এতিয়া আমাৰ বিশেষকৈ বেয়া লাগিছে, আনবিলাক ষ্টুডেণ্ট যেতিয়া আগবাঢ়ি যাব, আমাৰ যদি ক্লাছ নহয়, ক্লাছ নোহোৱাৰ লগে লগে আমাৰ ছোৱালীখিনি, আমাৰ যিখিনি ছাত্ৰীসকলটো পিছ পৰি যাব। গতিকে অধ্যক্ষ মহোদয়ে যৎপৰোনাস্তি চেষ্টা কৰিছে যাতে যিমান পাৰি সিমান সোনকালে শ্ৰেণীসমূহ আৰম্ভ কৰিব পাৰি। আনহাতে নাগালেণ্ডৰ পৰা বৈ অহা পানীৰ ঢলে সোণাৰী চহৰৰ লগতে চৰাইদেউ জিলাখনত বিস্তৰ ক্ষতি কৰাত মৰ্মাহত নাগালেণ্ডৰ কন্যাক ইউনিয়ন। আজি সোণাৰীত চুবুৰীয়া ৰাজ্যখনৰ মন জিলাৰ পৰা কন্যাক ইউনিয়ন, কন্যাক ষ্টুডেণ্ট ইউনিয়ন, কন্যাক মাদাৰ ইউনিয়নৰ প্ৰতিনিধি আহি আগবঢ়ালে আৰ্থিক সাহায্য। লগতে নাগালেণ্ডত নদী বান্ধ নাই বুলিও স্পষ্ট কৰিলে সংগঠনকেইটাৰ নেতৃত্বই। আমাৰ ৰিলেশ্যনশ্বিপটো বিল্ড কৰি থাকিব। আৰু কালি কি মিডিয়াতে নিউজটো কি ওলাইছে, নাগালেণ্ড পৰা আৰু আমাৰ মন ডিষ্ট্ৰিক্টৰ পৰা পানী খুলি দিয়া লাখ কথা বেছি থাকিছে। এইটো মিছ আণ্ডাৰষ্টেণ্ডিং নহ'বৰ কাৰণে, এইটো ক্লেৰিফিকেশ্যন দিবৰ কাৰণে আমাৰ আশা আছে। এইটো কাৰণে আমাৰ ৰিলেশ্যনশ্বিপটো ভাল হৈ যাব। এইটো নিচিনা মিছা মিছি কথাবোৰ আমাৰ একজনকৈ জখম পাব নালাগে আৰু বেয়া পাব নালাগে। আচলটো কি আছে জানিব লাগে, জানি কিনে প্ৰুফ পাই কিনে, প্ৰুফ লৈ কিনে, এভিডেঞ্চ লৈ কিনে সেই কথা কৰিছোঁ গ'লেতো ভাল হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট ৰাহুলৰ সৈতে চৰাইদেউৰ পৰা টমাছ বুঢ়াগোহাঁই আৰু মিতুপৰ্ণ গগৈৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।